প্ৰেম এটা অনুভূতি, ভাল পোৱাৰ প্ৰতীক। ইজনে সিজনক বুজাবুজি, অন্তৰৰ মিলনৰ পাছত প্ৰেম জাগে। প্ৰেম হৈছে স্বৰ্গীয় অনুভূতি। এই প্ৰেমক লৈ এতিয়া বহু শব্দ, পৰকীয়া প্ৰেম, তিনিকুণীয়া প্ৰেম আৰু যে কত শব্দ। এই মিঠা শব্দটোৱে আজি সমাজখনত বিশৃংখল সৃষ্টি কৰিছে। সঁচা প্ৰেম, সঁচা মৰম, ভাল পোৱা যেন আজি সমাজখনত নাইকিয়া হ'বলৈ ধৰিছে। তিনিকুণীয়া প্ৰেমত পৰি মৃগাংক বৰ্মনক প্ৰাক্তন প্ৰেমিক ৰাজু আলীয়ে উঠি অহা এজন সুঠাম যুৱকক প্ৰেমৰ বাবে হত্যা কৰিছিল। আমি ভিডিঅ'ত দেখিবলৈ পাইছোঁ, যি সময়ত মৃগাংক বৰ্মনে নিজৰ জীৱনটোক বচাবলৈ মানুহক সহায়ৰ ভিক্ষা মাগিছিল, সেই সময়ত কিন্তু আমাৰ ভদ্ৰ সমাজে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে দয়া, মৰম, চেনেহ, আন্তৰিকতা এই শব্দবিলাক নিঃশেষ কৰি এজনো ব্যক্তি সহায় কৰিবলৈ আগবাঢ়ি নাহিল। ফলত আমি এজন সুঠাম যুৱকক হেৰুৱালোঁ। এয়াই আজিৰ সমাজ। আকৌ পৰকীয়া প্ৰেমৰ বাবে 10 বছৰীয়া কণমানি মৃন্ময়ৰ মৃত্যু হৈছিল। সমাজখনত ঘটিছে কি? কিছুদিনৰ আগতে আমি দেখিছিলোঁ চাৰ্ভেত এগৰাকী যুৱতীক এজন বিবাহিত যুৱকে চুৰিৰে আঘাত কৰি হানি খুচি হত্যা কৰিছিল ৰাজহুৱা স্থানত। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি কোন দিশে ধাৱমান হৈছোঁ? এই সকলোবিলাক সমাজৰ পৰা নিঃশেষ কৰিবৰ বাবে ৰাইজৰ সজাগতাৰ প্ৰয়োজন। সময় থাকোঁতেই ৰাইজ সজাগ হওক, সচেতন হওক আৰু এখন শুদ্ধ সমাজ গঢ়িবলৈ জাগৰণ সৃষ্টি কৰক। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।